সন্ধিয়া ওলাই আহিলোঁ এফালে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু ৰহা ফালে ওলাই আহিলোঁ ৰহা পৰা অকণ আগলৈ এখন এল্টো চাবলৈ আহিলোঁ এল্টো কেটেন এখন খবৰ পালোঁ সন্ধিয়া টাইমত মানে ফোন কৰিছিল আৰু মোক গতিকে তাকে চাব আহি আছোঁ কি হয় চাওঁগৈ এল্টো কেটেন 2013 মডেল আছিলে গৈ আছোঁ এতিয়া গাড়ীখন চাবৰ কাৰণে হয় ইয়াৰ ইঞ্জিনটো অকণমান ডাঙৰ আহে বেলেগ এল্টোতকৈ এল্টো কেটেনখিনি ইয়াৰ ৱেগনাৰ ইঞ্জিন আহে সেইকাৰণে আৰু ঢেৰ আইটেম বনালেচোন এইখন এল্টো কেটেন 2013 মডেলৰ আছিলে খুৰী আহক আপোনাক অকণমান দেখাই দিম আহক গাড়ীখন মই চালোহি ঠিকে আছে চব বাকী কালি লৈ যাম আৰু মানে এতিয়া অনলাইন ট্ৰেঞ্জেকশ্যন কৰিবলৈ মোৰ লিমিট লাগি আছে আজি গাড়ী চেল কৰা চব অনলাইন পইচাখিনি গতিকে লিমিট লাগি আছে কালি ৰাতিপুৱা লৈ যাম আৰু সৰিয়হতে একে নতুনকৈ লৈছিল ন ডিলাৰৰ পৰা একে নতুন লৈছিল আৰু মোৰ মানুহজনে মানুহজনে একেবাৰে ধুনীয়াকৈ কিনি দিছিলে তাৰপিছত এতিয়া তুমি তেখেতৰ নামত তুমি গ'ল নহ'ব এতিয়া সেইকাৰণে এতিয়া মোৰ নামত উঠিয়বি হ'ল মোৰ নামলৈ আপোনাৰ নামত কৰি ল'লে এতিয়া ভালে কৰিলে আহি পেলাই এতিয়া মোৰ নামত আছে কালি আহিম বাহঁতৰ লগত কথা পাতিলোঁ ভাল লাগিল দেই গোটেইকেইজনে একদম ফেমিলি টাইপ লাগি গ'ল গাড়ীতকৈ মানে ঘৰুৱা কথাহে বেছিকৈ পাতিলোঁ ঘৰুৱা বুলি দিছোঁ ল'ৰা আমাৰ ওচৰতে হয় যোনে লৈ ভাল মানুহকে দিম দিয়ক হয় মই ৰাতিপুৱা আহিম আপোনাৰ গাড়ীখন লৈ যাম এতিয়া মানে এই লিমিট লাগি গ'লগৈ মোৰ পইচাও নাযায়গৈ ৰাতিপুৱা আহিম গোটেই গৈ থাকোঁ ন সেই সময় হ'ল সোমাম দিয়ক গৈ থাকোঁ ন খুৰী গৈ থাকোঁ যাওঁ দেই চাবিটো দিলা এই মই তামোল নাখাওঁ চাবিটো দুটা আছিলে নহয় দুটাই আছে মই ৰাতিপুৱা আহিলে দুইটা চাবি উলিয়াই থ'ব আৰু হা বাকচত আছে ওলাই থ'ব হ'ব দিয়ক গৈ থাকোঁ গাড়ীখন চালোঁ তেওঁলোকৰ ঘৰৰ পৰা ওলাইছোঁ এতিয়া মানে মোৰ একাউণ্টত লিমিট লাগি আছে সেইকাৰণে গাড়ীখন ল'ব নোৱাৰিলোঁ ৰাতিপুৱা টাইমত লৈ যাম লিমিটটো তেতিয়া হেৰি হ'লে গাড়ী ভাল হৈ আছে একদম ধুনীয়া হৈ আছে চ' আজি দিনটো পাৰ কৰিলোঁ তাৰমানে আজি নীলা এল্টোখন আজি ডেলিভাৰী দিলোঁ ব্লু কালাৰ এল্টোখন যোৱাকালি এল্টো কেটেনখন যে চাই আহিছিলোঁ এতিয়া যাওঁ আনিবৰ কাৰণে আজিও ৰাতিয়ে হৈ গ'লগৈ দিনটো মানে বৰ ব্যস্ত হৈ থকা যায় গতিকে সন্ধিয়া হ'ল এতিয়াহে ওলাইছোঁ আৰু বাকী ঘৰত গাড়ী বুলি ক'বলৈ গ'লে নাই একদম খালী হৈ গ'ল এইকেইদিনটো মানে প্ৰায় 4-5খন গাড়ী ডেলিভাৰী দিয়া গ'ল বাকী ঘৰত গাড়ী খালী হৈ গ'ল এইখনটো বুকিং হৈ আছে এইখন 9 তাৰিখ মানে ডেলিভাৰী ল'ব বাকী এই ইয়নখনো মানে ৰং চং কৰি মানে যিকেইটা কাম আছে আৰু গোটেই কামকেইটা কৰি পেলাই আপোনালোকক দিম বুলি ভাবিছোঁ গোটেই কামকেইটা কৰাই দিম আৰু স্কেচ যি আছে যি নাই গোটেইকেইটা কৰাই দিম কৰাই পেলাই মই আপোনালোকৰ প্ৰাইচটো কৈ দিম আৰু বাকী এখন I10 ডেলিভাৰী হ'ব আৰু এইকেইদিনতে বাকী ঘৰত আৰু গাড়ী নাই একদম খালী বেচা গাড়ী নাই আৰু এতিয়া যাওঁ এল্টো কেটেন লৈ যাওঁ এল্টো কেটেন আনিবলৈ চেম মডেলৰ চেম কালাৰ চেম গাড়ী লৈ আহিমগৈ এইখন 2011 এইখন 2013 গতিকে যাওঁ এল্টো কেটেন লৈ এল্টো কেটেনকে আনিবলৈ যাওঁ এইখন গাড়ীকে লৈ যাম মোৰ ডিজায়াৰখন মানে আজি গিনটোৱে গুৱাহাটী লৈ গৈছে সেইকাৰণে আজি এল্টো কেটেনখনকে লৈ যাওঁ এইখনো চলাবলৈ ভালে হৈ আছে বাকী ওলালোঁ এতিয়া আৰু গাড়ীটো ঘৰত একদম খালীয়ে হৈ গ'ল লাহে লাহে আনিব লাগিব ৰাইজে বিচাৰি আছে আৰু তাকে গাড়ী মোৰ সন্ধানত ঘূৰিয়ে ফুৰিছোঁ পালেতো আনিমেই আৰু গাড়ী বেচিবলৈ সহজ ভাল মানে পটকৈ লৈ যায় আপোনালোকে কিন্তু কিনিবলৈ বহুত অসুবিধা মানে বহুত গাড়ী চাই তাৰ মাজৰ পৰা এখন কিনা যায় মানে কথাটো সেইটো আৰু
গতিকে সেই গাড়ী বিচাৰি আছোঁ, পালেতো আপোনালোকক কাৰণে আনিমেই আৰু আপডেটটো দিমেই বাৰু। বাকী যাওঁ এতিয়া, ঘৰ আহি পোৱালৈকে ভিডিঅ'টো বনাই থাকিম আৰু শেষলৈকে চাই থাকিব। এইফালে এল্টো কেইটেনৰ একদম দৌৰি আছে 80-100। নৰ্মেল এল্টো 800তকৈ মানে কেইটেন কেইখন চলাবলৈ খুব ধুনীয়া, একদম খুব ধুনীয়া। নিউ মডেলৰ কেইটেনখনো নহয়, আগৰ মডেলৰ এই কেইটেনখন খুব ধুনীয়া চলাবলৈ, বডিটো ষ্ট্ৰং আৰু ইঞ্জিনটো যিহেতু K চিৰিজৰ ইঞ্জিন আহে, পিক আপ চিক আপ একদম আল্টিমেট আৰু আমাৰ ঘৰৰ বেছি দূৰ নহয় যেনিবা 10-15-20 কিলোমিটাৰ হৈ যায়গৈ। এই চোতালতে গাড়ীখন আছে আৰু এয়াই হৈছে ঘৰ। গাড়ীখন পাৰ্কিং কৰিলোঁ আমাৰখন। হ'ব দিয়া খুৰী। চশমা পিন্ধি লৈছে ধুনীয়াকৈ, ইয়াতে চেল্ফ এটেচ কৰি দিয়ক আৰু চহী কৰি দিয়ক। গাড়ীখন লোৱা হ'ল আৰু খুৰীহঁতে ধুনীয়াকৈ নীতি নিয়ম কৰি দিছে। ইমান বছৰে ৰাখিলে আৰু আমাক বহুত ভালে ৰাখিলে। হয় দিয়া দিয়া এই চকাকেইটা অকণমান দিয়া। চকাটো চকাটো অকণমান নহয় ৰাখিব ন এতিয়া এইটো পাপাক ফোন কৰি বান্ধি লৈ যাব আৰু বাঞ্ছা কৈছে সেই বাঞ্ছা পূৰ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ। হ'ব দিয়ক আইতা, ল'ম আইতা, গৈ থাকোঁ এতিয়া আমি আৰু দি দিয়ক, মাৰিছোঁ বাৰু। আহিম দিয়ক কেতিয়াবা। আইতাতো মই গাড়ীখন ল'লোঁ, একদম ধুনীয়াকৈ নীতি নিয়মত দিছে আৰু আমিও ভাল পাইছোঁ। ঘৰুৱা ভাইবছ এটা আহি গৈছে আৰু যি নহওক গাড়ীও ভাল। তুমি টচটো ইমানে মনত নাই, মন হেৰি কৰিব পৰা নাই, টচটো মনত কৰিব পৰা নাই কি? অঁ চাবি পালোঁ, চাবি দুটাই দিছে বাৰু। পালোঁ দিয়ক, এতিয়া গৈ থাকোঁ আৰু আইতা, যাওঁ। নাই পাহৰিলে, আকৌ আহিম দিয়ক। দুইখন একেই কালাৰ, একেই আৰু গৈ থাকোঁ আৰু একদম আপোন লাগি গ'ল দেই। গাড়ী বহুত কিনিছোঁ কিন্তু আজিতো মোৰ মনত থাকিব। গৈ থাকোঁ। ওলাই আহিলোঁ, ব'লা উঠা, যাবা নেকি তুমি? গাড়ীখন আনিলোঁ, ভাল গাড়ী এখন পাইছোঁ আৰু মানুহো মানে বহুত ভাল লাগিলে। একদম বহুত গাড়ী কিনিছোঁ কিন্তু এনেকুৱা মৰম চেনেহ, তাৰমানে আপোন লাগি গ'ল। মানে খন্তেকতে গোটেই মানুহখিনি আপোন হৈ গ'ল, মানে এনেকুৱা লাগিল। বহুত টাইম কথা পাতিলোঁ, কালিও কথা পাতিছোঁ, আজিও বহুত টাইম কথা পাতিছোঁ, ভাল লাগিছে। ঘৰুৱা কথা, ফেমিলিৰ কথা, ইটো সিটো ওলাল, বহুত ভাল লাগিছে। আৰু গাড়ীখনো মই মনে বিচৰা মতে পাইছোঁ। টুকটাক দুই এটা কাম আছে, এইকেইটা মই কৰাম বাৰু, পুৰণা গাড়ীত এইকেইটা থাকেই। আৰু মই আপোনালোকক কেতিয়াও বেমাৰী গাড়ী এখন নিদিওঁ, যিকেইটা থাকে মই কৰি মেলি আপোনালোকক দিম, ধুনীয়াকৈ চলাই থাকিব পাৰিব। বাকী গাড়ীখন খুব ধুনীয়া হৈ আছে। ল'ৰা তেওঁলোকৰ ঘৰত কোনো নাই, সেই ছোৱালীজনী আছে, তেওঁৱে গাড়ীখন চলাই থাকে। এই ল'ৰাকেইজন আইতাজনীৰ নাতিয়েক হয় আৰু সেই ভণ্টিজনী আইতাজনীৰ ছোৱালী হয়। গতিকে তেওঁৱে গাড়ীখন চলাই থাকে। আৰু বাজনী যে আছে, বাজনী বাৰু চলাব নাজানে, ভণ্টিজনীয়ে গাড়ীখন চলাই থাকে। মেইনলি এখন ধৰক লেডিছে চলোৱা গাড়ী হ'ল আৰু। গতিকে গাড়ীখন ভাল হৈ আছে, বহুত ধুনীয়া হৈ আছে। বডি নইজ চইজ একো নাই, গাড়ী চলাবলৈ মজা।
বাকী টুকটা কিবা আছে সেইকেইটা মই কৰি আপোনালোকক দিম আৰু ধুনীয়াকৈ। বাকী এখন আনিলোঁ এল্টো K10 এখন 2013 মডেলৰ হয়, 13 চনৰ গাড়ী। গাড়ীখন একদম স্মুথ চলি আছে, খুব ধুনীয়া, বডি নইজ চইজ নাই। তাৰমানে গাড়ীখন খুব ৰাফ ইউজ কৰা টাইপৰ গাড়ী নহয়, গাড়ীখন মানে খুব মৰমত চলোৱা গাড়ী, গাতে চাতে মানে চলোৱা গাড়ী নহয়, গতিকে বডি চাউণ্ড নাই, একদম বডি চাউণ্ড নাই। আৰু এটা টাইট হৈ আছে, এটা মানে স্মুথ এটা হৈ আছে, আৰু যোনে লৈ ভাল পাব এখন গাড়ী। এইখন 2028লৈকে কাগজ পাতি আপডেট আছে, ইঞ্চুৰেঞ্চো ফাৰ্ষ্ট পাৰ্টি আছে, একদম ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ আছে, 2026লৈকে আছে। কাগজৰ ৰিলেটেড একো অসুবিধা নাই, মেকানিকেলো একো অসুবিধা নাই। এইখন গাড়ী যোনে ল'ব তেওঁ নিউ একো কৰিব নালাগে, লৈ চলাই থাকিলে টুকটাক যিকেইটা আছে মোৰ ফালৰ মই ঘূৰাই দিম। গতিকে এখন আনিলোঁ এল্টো K10, এখন LXI মডেল হয়, AC, পাৱাৰ ষ্টাৰিং এইবোৰ সকলোবিলাকেই আছে, পাৱাৰ উইণ্ডোটো নাই।